মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি 3-2 এক্সাৰচাইজ 3-2 4 নম্বৰ আৰম্ভ কৰোঁ। কুৱেশ্যনটো কি কৈছে চোৱা, যে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত, যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। আমি লেখ আঁকিব লাগে, গ্ৰাফত আঁকি দিম, লেখটো পিছত হেৰি কৰিম। গতিকে সংগত নে অসংগত আমি সেয়া জানি লওঁ আগধৰি। কি দিয়া আছে, x + y = 5, x + y = 5 দিয়া আছে। এইটো সমীকৰণ সজাই লোৱা, x + y - 5 = 0, 5টো ইপিনে আনিম, হৈছে নে? আৰু কি দিয়া আছে, 2x + 2y = 10, 2x + 2y = 10। এতিয়া এইখিনি 2x + 2y, 10টো ইপিনে আনা, = 0, হৈছে? এতিয়া সংগত অসংগত আমাৰ সমীকৰণ আৰ্হিলৈ নিব লাগিব, প্ৰামাণিক আৰ্হিলৈ আমি নিব লাগিব। প্ৰামাণিক আৰ্হিটো কি আছিল, a1x + b1y + c1 = 0, হয়? a2x + b2y + c2 = 0, এইটো আছিল, হয়নে? গতিকে এইটো আঁকা, এইটো আৰ্হিত আমি সজাই ললো। এতিয়া a1/a2 উলিওৱা, ডাইৰেক্ট উলিয়াই দিছো। a1 ইয়াত কিমান আছে, x ৰ সহগ 1, ইয়াত x ৰ সহগ 2, একো কৰিব নোৱাৰি, এনেকে থাকিব। b1/b2 উলিওৱা, হৈছে নে? y ৰ সহগ 1, y ৰ সহগ ইয়াত 2, এবাৰ c1/c2 উলিয়াই দিয়া, হয়নে? c1 কিমান আছে, -5, c2 -10, এইটো -5 / -10, কাটাকাটি কৰি দিয়া 5ৰে, এবাৰ দুবাৰ। এতিয়া কি ওলাল, তলত পাতিবা, কি পালো আমি, এটাকে a1/a2 = b1/b2 = c1/c2, হয়নে? তেতিয়াহ'লে এইটো চৰ্ত যদি আহে, তেতিয়া সংগত হয় নে নহয় আমি লিখিব লাগে, হয়নে? যদি আটাইকেইটা সমান হয়, তেতিয়াহ'লে আমাৰ কি পাম, মিলি যোৱা দুডাল ৰেখা পাম, হয়নে? আৰু সমাধান কিমান থাকিব, সমাধান থাকিব অসীম সংখ্যক। অসীম সংখ্যক সমাধান থাকিলে তেতিয়া সেইটো কি হ'ব, সমীকৰণ যুগ্ম সংগত। গতিকে ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিব পাৰে, এটাকে মিলি যোৱা দুডাল ৰেখা পোৱা যাব, ইয়াৰ উপৰিও কি পোৱা যাব, অসীম সংখ্যক সমাধান পোৱা যাব, আৰু তেতিয়া সমীকৰণ যুগ্ম কি হ'ব, সংগত। সমীকৰণ যুগ্ম কি সংগত, এইটো। গতিকে তেনেকে বাকী গোটেইকেইটা লিখি দিলেই হ'ল। মডেলত সোধে, MCQত সোধে যে তলত দিয়া শৈক্ষিক সমীকৰণযোৰ ৰেখা দুডাল কি ধৰণৰ হ'ব, প্ৰকৃতি কি হ'ব, তেনেকেও সোধে। নাইবা সমাধান থাকিব, অদ্বিতীয়, অসীম, সমাধান নাই, তেনেকুৱা ধৰণৰ থাকিব। গতিকে সমীকৰণ যুগ্ম তেতিয়া কি হ'ব, সংগত। আৰু এটা চোৱা, আৰু এটা কৰি দিওঁ, গোটেইকেইটা একেই, বুজি পাইছানে? ধৰি লোৱা কোনটো কৰি দিম, 3 নম্বৰটোকে কৰি দিছো, হা, চাই লোৱা। MCQ সোধে দেই, বুজি পাইছানে? MCQ সোধে যে তলৰ সমীকৰণযোৰৰ ৰেখা দুডালৰ প্ৰকৃতি কি হ'ব, ৰেখা দুডাল সমান্তৰাল হ'ব নে
মিলি যাব নে কটাকটি কৰিব তেনেকে সোধে। সমাধান কেনেকুৱা হ'ব, অসীম হ'ব নে অদ্বিতীয় হ'ব নে সমাধান নাথাকে, নাইবা সংগত নে অসংগত, তেনেকে সোধে। এতিয়া 3 নম্বৰটো কৰি দিছো দিয়া। কি দিয়া আছে চোৱা, 2x plus y minus 6 2x plus y minus 6 equal 0, এইটো সমীকৰণ 80তেই আছে, এইটো একো কৰিব নালাগে। আৰু দি আছে 4x minus 2y আৰু 4x minus 2y minus 4 equal 0। এটা এতিয়া ডাইৰেক্ট গুলিয়াই দিছো, a1 by a2 equal 2 by কিমান হ'ব 4, কাটাকাটি কৰা 2ৰে এবাৰ 4 দুবাৰ, b1 by b2 কিমান আছে, ইয়াত 1 আছে নে, ইয়াত কিমান আছে b2 minus 2, একো কৰিব নোৱাৰি। c1 by c2 উলিওৱা, কি পাম minus 6 minus 4, minus 6 by minus 4 হৈছে, কাটাকাটি কৰা মাইনাছ মাইনাছ গুচি যাব, 3 by কি আহিব 2 আহিব, হ'ল। এটাকে চাওচোন আমি, a1 by a2 সমান হৈছে জানো 1 by 2, এইটো minus 1 by 2 does not equal b1 by b2, b1 by b2 দুটা, প্ৰথম দুটো যদি সমান নহয় c1 by c2 নুলিয়ালেও হ'ল। এই দুটাৰ পৰা আমাৰ চৰ্ত আছে দিয়া, a1 by a2 does not equal b1 by b2, চৰ্ত যদি হয় কি থাকে, কটাকটি কৰা দুডাল ৰেখা পোৱা যায় আৰু অদ্বিতীয় সমাধান থাকে। আৰু অদ্বিতীয় সমাধান থকাৰ লগে লগে সমীকৰণ যুগ্ম কি হ'ব, সংগত, হয়নে? অকল সমাধান নথকাৰ ক্ষেত্ৰতহে অসংগত, সমাধান নাই, এক্স বা ৱাইৰ মান আমি নাপাওঁ, সেইটো হ'ল অসংগত। বাকী অসীম সংখ্যক সমাধান থাকিব, অদ্বিতীয় সমাধান থাকিব, দুই ক্ষেত্ৰতো কি সংগত। এতেকে সমীকৰণ যুগ্ম কি হ'ব, সংগত। বাস হৈ গ'ল। মডেল সোধে, এমচিকিউত সোধে, চাবা পাতি ল'বা। তাৰপিছত আহা, গতিকে এইকেইটা পাৰিবা তোমালোকে। তাৰপিছত আহা পাঁচ নম্বৰটোলৈ আহা, এখন আয়তাকাৰ বাগিচাৰ প্ৰস্তুতকৈ দিক 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ, বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা। কিতাপখন উলিয়াই ল'বা, প্ৰশ্নটো চাই ল'বা। বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি, হয়নে? ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ, বাগিচাখনৰ দিক প্ৰস্থ নিৰ্ণয় কৰা। এই অংকটো আমি দীঘাত আঁকিটো কৰিব পাৰিম, কিন্তু তোমালোকে প্ৰশ্নত ভালদৰে মন কৰিবা যে সমাধান কৰা বুলি এটা কুৱেশ্যন থাকিব। সেই সমাধান কৰা কুৱেশ্যনটো যদি দীঘাত সমীকৰণ হয়, তেতিয়াহ'লে তলত কথাৰে লিখা এটা অংকতে প্ৰব্লেম থাকিব, অংক থাকিব, সেইটো দীঘাত আৰ্হিতেই সমাধান কৰিব লাগিব। আৰু যদি দিয়ে সমাধান কৰা দুটা চলকযুক্ত এক্স ৱাই দি দিয়ে, পিছত যদি কথাৰে দিয়ে তেতিয়াহ'লে সেইটো দুটা চলকৰ সহায়তেই সমাধান কৰিব লাগিব, সেইটো মনত ৰাখিবা। এদিকে এইটো আমাৰ দুটা চলকৰ ক্ষেত্ৰত দি সুধিছে, হয় নহয়? গতিকে আমি দুটা চলকৰ সহায়তে সমাধান কৰিম। আমি যিকোনো এটা ধৰি লওঁ। 5 নম্বৰটো চোৱা, ধৰো দিক x মিটাৰ, প্ৰস্থ y মিটাৰ, হয়নে? আমি এনেকে ধৰি লৈছো। এতিয়া প্ৰথম চৰ্ত মতে আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি। প্ৰথম চৰ্ত মতে দিক প্ৰস্থতকৈ 4 মিটাৰ বেছি, দিক এক্স, প্ৰস্থ হ'ল ৱাই, ইকুৱেল ৱাই, এইটো 4 বেছি হৈ আছে, দিকটো বেছি, গতিকে +4 আমি সমান বনাইছো।
প্ৰস্থত 4 যোগ কৰিব লাগিব হল এতিয়া সমীকৰণ সজাই দি দিয়া x y টু ইপিনে আহিলে মাইনাস 4 টু ইপিনে আহিলে মাইনাস ইকুৱেল কি হ'ব 0 হল আমি এটা পাই গলো দ্বিতীয় শর্ত মতে আমি যদি চাও কি পাম পরিসীমার আধা আয়তর পরিসীমার সূত্রটো কি 2 ইনটু দিক প্লাস প্রস্থ দিক হল x প্রস্থ হল y আধা হাফ কিমান পোৱা যায় 36 হইছে ধৰিব পাৰিছা পরিসীমা হল এইখিনি 2 ইনটু দিক প্লাস প্রস্থ আধা হাফ কিমান পোৱা যায় 36 এটো 2 গুচি গ'ল কি থাকিল x প্লাস y 36 টি ইপিনে লৈ ইকুৱেল 0 হয়নে এতিয়া এই সমাধানটো আমি a1 b1 c1 আগত সংগত অসংগত ধৰি কৰিব পাৰো নাইবা আগতে কি পাইছো আমি সমাধান বিলাকৰ প্ৰতিস্থাপন পদ্ধতি পাইছো হবলা নে কি পাইছিলো আগত পাইছিলো নে প্ৰতিস্থাপন পদ্ধতি নাই পোৱা গতিকে দৰকাৰ নাই আমি তেনেকেও কৰিব পাৰি a1 b1 c1 ধৰি লৈ নাইবা প্ৰতিস্থাপন পদ্ধতিতে আমি কৰি দিম গতিকে এইটোত আমি সমীকৰণ এটা সজাই লওঁ এইটোৰ পৰা আমি এটা সমীকৰণ সজাই লওঁ এইটো ওলা চাবা y টো এটা সাইডলৈ আনা সেইটো সাইডলৈ লৈ যাও y ইকুৱেল 4 টো হিপিনে নিয়া প্লাস 4 অফ x হিপিনে থাকিল x মাইনাস 4 অকল y টোহে হিপিনে নিছো ভালদৰে মন কৰিবা y টো হিপিনে নিছো তেতিয়ালে y টো মাইনাস আছে প্লাস হৈ গ'ল বাকি দুটো হিপিনে থাকিল একে চিহ্ন হল এটো 1 আমি ধৰি নিছো হল এতিয়া y এর মান ইয়াত বহাই দি দিয়া x plus y এর মান হল x minus 4 মাইনাস কিমান 36 ইকুয়াল 0 হল x আর x এ 2x minus 4 minus 36 minus 40 হিপিনে লৈ যোৱা plus 40 এবাৰ x ইকুয়াল 40 এই 2 টো আহিব তলত 2 কিমান হ'ব 20 হইছে না x এর মান আমি পাই গলো 20 x এর মান 1 বহাই দি দিয়া x এর মান 1 বহাই তোমালোকে তলত পাতিবা 1 হল এটো y ইকুয়াল x minus 4 y ইকুয়াল x এর মান হল কিমান 20 minus 4 কিমান ওলাব 16 হইছে না হদিছে কি বাকি সেখানের দিক প্রস্থ নির্ণয় করা ইম্পর্টেন্ট অঙ্ক পরীক্ষা দেয় গতিকে চাবা এটাকে লিখি দি দিয়া দিক 20 মিটার প্রস্থ কিমান 16 মিটার এইটা आंसर হল বুঝি পাইছা নিশ্চয় পরীক্ষা দিয়ে দে পাতি লবা তোমালোকে বুঝি পাইছা নিশ্চয় তাৰপিছত ধৰা 6 নম্বৰটো কি কৈছে প্ৰশ্নটো চাবা প্ৰশ্নটো উলিয়াই লবা যে রৈখিক সমীকরণটো দিয়া আছে 2x plus 3y minus 8 equal 0 সমীকরণটো দুটা চলকত অন্য এটা রৈখিক সমীকরণ নির্ণয় করা যাতে এইদৰে গঠন হোৱা রৈখিক সমীকরণ দুটোৰ জ্যামিতিক প্ৰধানটো হ'ব কেনেকে কটাকটি কৰা ৰেখা তনে দুডাল ৰেখা কটাকটি কৰাকে আৰু এটা সমীকৰণ সজাব লাগিব সমান্তৰাল ৰেখা মিলি যোৱা ৰেখা তনে কটাকটি কৰা ৰেখা হলে আমাৰ শর্তটো কি আছিল
মোৰ চৰ্তটো কি আছিল, যদি ৰেখা দুডাল কটাকটি কৰে a1/a2 ডাজ নট ইকুৱেল b1/b2, এইটো হ'ব লাগিব। তাৰপিছত মিলি যোৱা ৰেখা তিনিওটা সমান, সমান্তৰাল ৰেখা প্ৰথম দুটা সমান, তৃতীয়টো অসমান। গতিকে আমি চাওচোন আমাৰ সমীকৰণটো কি দিয়া আছে, এইটো নিজে সজাই লিখিব লাগিব। গতিকে MCQ সুধিব পাৰে 2x + 3y - 8 = 0 করলে এতিয়া আৰু এটা সমীকৰণ সজোৱা তুমি। প্ৰথমটো কি আছে, কটাকটি কৰা ৰেখা, কটাকটি কৰা ৰেখা। সমীকৰণটো কি হ'ব, আৰু এটা সমীকৰণ, এইটোৰ সৈতে প্ৰথম দুটা একে হ'ব লাগিব। ধৰি লও দি দিলো 4x প্লাস দি দিলো 6y মাইনাস যিকোনো দি দিয়া 7 = 0। এতিয়া চোৱাচোন আমাৰ কি a1 মাইনাস 6y দি দিলো, হৈছে না? তাৰমানে কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত আমাৰ সমীকৰণটো হ'ব লাগিব a1/a2 ডাজ নট ইকুৱেল b1/b2। এতিয়া চাওচোন, এনে পাতিব নালাগে, তোমালোকে চাবা a1 কিমান আছে 2, a2 4, কাটাকাটি কৰি কিমান পোৱা যাব 1/2, a2 b1 কিমান 3, b2 কিমান -6, কাটাকাটি কৰিলে 1, তলত হ'ল -4। একেই, খুব সাৱধানে লক্ষ্য কৰিবা, এইটো প্লাছৰ এইটো মাইনাছৰ, হৈছে না? এইটো প্লাছৰ এইটো মাইনাছৰ, এইটো হাফ প্লাছ হাফ, সেইটো মাইনাছ হাফ, এইটো ধনাত্মক সেইটো ঋণাত্মক, কিন্তু সমান নহয়, কমপ্লিট ওলোটা অপজিট। গতিকে a1/a2 ডাজ নট ইকুৱেল b1/b2 ওলালো। তোমাৰ সমীকৰণ এইটো, মুখে সজাই পাতি দিলেই হ'ল, এই সূত্ৰটো মনত ৰাখিলেই হ'ল। 2 নম্বৰটো কি আছে, সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত কি আহিব, সমীকৰণটো চোৱা। সমান্তৰাল ৰেখাত চৰ্তটো কি আছিল, চৰ্তটোলৈ মনত পেলোৱা। কি আছিল, প্ৰথম দুটা সমান কিন্তু তৃতীয়টো সমান নহয়, প্ৰথম দুটাহে সমান। তেতিয়াহ'লে ইয়াৰ সমান বনাবলৈ হলে তুমি 4x পাতি দিলা, প্লাস এইটো 6y পাতি দিলা, এইটো যেনিবা 5 পাতি দিলা, = 0 হল। চোৱা 2/4 হয়নে, কিমান ওলাল 1/2, 3/6 কিমান ওলাল 1/2, হৈছে না সমান a1/a2 = b1/b2। c1 কি আছে কথা নাই, c1 কি আছে -8/-5, সমান হল জানো, নহল। গতিকে এইটো হল আমাৰ সমান্তৰাল ৰেখা। তৃতীয়টো কি কৰিছে, মিলি যোৱা ৰেখা। তাৰমানে তিনিওটা সমান, মিলি যোৱা ৰেখা, এইটো মনত ৰাখিবা, মিলি যোৱা, ইয়াৰ ওপৰৰে যোৱা, এইটো এডাল ৰেখা যেনিবা, আৰু এডাল ৰেখা ইয়াৰ ওপৰৰে, সেইটো মিলি যোৱা। তাৰমানে তেতিয়া মান বিলাক একেই হ'ব লাগিব, চব আটাইকেইটা মান একেই হ'ব লাগিব, তেতিয়াহে মিলি যোৱা ৰেখা পোৱা যাব। বেলেগ বেলেগ হলে কিন্তু নহয়, আটাইকেইটা একে হ'ব লাগিব। এতিয়া মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত সমীকৰণটো কি পাম আমি, আৰু এটা সমীকৰণ, মিলি যোৱা ৰেখা আটাইকেইটা কি সমান, দ্বিতীয় 4x + 6y - 16 = 0। ইয়াৰ দুগুণ বনাই দিলা গোটেইকেইটা, আটাইকেইটা সমান হবৰে নাই, 2/4 তাৰমানে 1/2, 3/6 তাৰমানে 1/2, 8/16 1/2, আটাইকেইটা সমান হল। গতিকে এইটো হল মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত এইটো সমীকৰণ, সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত এইটো সমীকৰণ, কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত এইটো সমীকৰণ। সুধিব পাৰে MCQ, বুজি পাইছানে?